এতিয়া সম্বৰ্ধনা বুটলি আছে, বিহুৰ মঞ্চত আছে, কিন্তু এই জাতীয় পোচাকযোৰ পৰিধান নকৰে। যি কি নহওক মই এইখিনি কথা নকওঁ, বিশেষ ৰিজাল্ট দিব লাগে। কিন্তু এটা কথা কম, এটা আকৌ আন্দোলন কৰিবলগীয়া হৈছে। এই আন্দোলনটো আপোনালোকেও কৰক, যেনেকৈ আমাৰ উদ্যোক্তাসকলে কৰি গ'ল। প্ৰথম আমাৰ মঞ্চ মুকলি কৰোঁতেও কৈছে, আমাৰ সাংস্কৃতিক সন্ধিয়াৰ সুবোধক ভতুৱা শ্ৰদ্ধাৰ আমাৰ কলিতা দেৱীয়ে ক'লে, আকৌ এটা আমাৰ দায়িত্ব হৈছে যে বিহুখন বচাই ৰখাৰ। আপোনালোকে যে বিহু চাইছে, হুঁচৰি চাওক বা মুকলি বিহু চাওক, অসমৰ এনেকুৱা এটা দল নাই যিটো দলে নেকি আমাৰ সৌখিদি তেতিয়া পৰম্পৰাগত যিবিলাক বিহুনাম, সেই বিহুনামবিলাক গাইছে। এতিয়া বিহুনাম কৰি থোৱা নাই, বিহুৰীয়া গীতৰ পয়োভৰ ঘটিছে। আমি কিন্তু বচাই ৰাখিব লাগিব। মই বিহু দলবিলাকলৈ আহ্বান জনাইছোঁ, আপোনালোকে সেই লীলা গগৈ, সেই তীৰ্থ ফুকনৰ, সেই হেমবুঢ়া গোহাঁই, সেই ডাক্তৰ অমৰেন্দ্ৰ বৰুৱাৰ সেই কিতাপসমূহ আপোনালোকে সংগ্ৰহ কৰক, সেই কিতাপসমূহ চাওক, বিহুনাম গাওক। বিহুৰীয়া গীতেৰে এই বিহু নকৰিব। আচলতে এই জাতিটো যদি জীয়াই ৰাখিব লাগে, আমাৰ যদি জাতীয় চেতনাবোধ আমাৰ যদি আছে, আমি কিন্তু বিহুটো জীয়াই ৰখাৰ দায়িত্ব আকৌ আহিছে। আমি এই মঞ্চৰ পৰা কৈছোঁ, অতি দুৰ্ভাগ্য। চাওক, আপোনালোকে ইউটিউবত চাওক, নাপায়, আপুনি বিহুনাম নাপায়। চব নতুনকৈ বিহুৰ ঔটোৰ যোৰা দি বিহুনাম ৰচনা কৰিছে। ময়ো বিহুগীত লিখোঁ, বিহুগীত নিলিখোঁ, বিহুৰীয়া গীত লিখোঁ। বিহুনাম লিখিবলৈ কাৰো সাধ্য নাই। কিন্তু এতিয়া এটা এনেকুৱা অৱস্থা আহিছে, আমি বিহুনাম শুনিবলৈ নোপোৱা হ'লোঁ। আজি যে এই বিহুৱতী, মোক মৰি বিহুৱতী, মই এজনী ছোৱালীহে মাত্ৰ অলপমান পালোঁ, মানে পৌৰাণিক নাম। এজনী ছোৱালী, এজনী মৌকুঁৱৰী। বাকী মৌকুঁৱৰীৰ ক্ষেত্ৰত মাত্ৰ দুগৰাকী মানে আজি প্ৰদৰ্শন ভাল কৰিবলৈ মানে সক্ষম হৈছে। ইমান আধুনিক কৰিছে, ইমান ধুনীয়া ধুনীয়া নাম আছে, ইমান ধুনীয়া যোজনা আছে, আপোনালোকে জাত নাম শুনিব নোপোৱা হ'ল। গতিকে মই অকণমান এই বিষয়টোৰ লগত বেছি সম্পৃক্ত হৈ আছোঁ কাৰণে নেকি অকণমান আৱেগিকো হৈছোঁ। আকৌ এটা দায়িত্ব আহিছে, গৃহস্থৰ চোতালত মাইক লৈ হুঁচৰি গাব লাগে। আমাৰ অসমীয়া ডেকাৰ ইমান শক্তি নাইকিয়া হ'ল, কণ্ঠ নাইকিয়া হৈ গ'ল। এতিয়া মই সামাজিক মাধ্যমত আজি প্ৰায় এমাহ ধৰি লিখি আছোঁ, মোৰ লগত যথেষ্ট তৰ্কবাদ হৈছে, আৰু তৰ্কবাদ হওক, কিন্তু আমাৰ জাতিটোক জীয়াই ৰখাৰ দায়িত্ব আহি পৰিছে, আমাৰ বিহু সংস্কৃতিক জীয়াই ৰখাৰ দায়িত্ব আহি পৰিছে। গৃহস্থৰ চোতালত মাইক লগাই জনগোষ্ঠী নৃত্য পৰিৱেশন কৰি, পুষ্টি পৰিৱেশন কৰি আমাৰ যদি বিহুটো জীয়াই ৰাখিবলগীয়া হয়, ইয়াতকৈ আৰু দুৰ্ভাগ্য একো হ'ব নোৱাৰে। আমি এইসকলক কিন্তু আমি গৃহস্থৰ চোতালৰ পৰা বিদায় দিবৰ হ'ল, নহ'লে কিন্তু বিহু আমি সেই ভৱিষ্যত প্ৰজন্মৰ হাতত আমি কিছুমান অবাঞ্ছিত কাৰক দি থৈ যাব লাগিব। তাতো বৰ দুৰ্ভাগ্যৰ কথা। আমাৰ পিঠা পনাৰ বজাৰখন আমাৰ মাজতে আমি থাকিব বুলি ভাবিছিলোঁ। সৌ সিদিনা গুৱাহাটীৰ মাজমজিয়াত মিয়াৰ মাইকী মানুহে পিঠা পনা বিক্ৰী কৰিবৰ কাৰণে যি এটা প্ৰক্ৰিয়াৰ পিঠা পনা বিক্ৰী কৰিছে, আপোনালোকে শুনি আছিলোঁ, প্ৰত্যেকে গম পায় এইবিলাক কথা। গতিকে সেই বজাৰখন আমি কিন্তু আনৰ হাতলৈ যাবলৈ দিব নালাগিব। আৰু বহুত কথা কলিতা দেৱে কৈছে, মই নকওঁ। মই কিন্তু এই আন্দোলনখন অহাবাৰ কৰিম। গৃহস্থৰ চোতালত হুঁচৰি গোৱাটো, মাইক লৈ হুঁচৰি গোৱা, জনগোষ্ঠী নৃত্য পৰিৱেশন কৰা, এই বস্তুবিলাক বন্ধ হ'ব লাগিব, এইবিলাক বন্ধ হ'ব লাগিব। দ্বিতীয় কথা, আমি হুঁচৰি দলবিলাকলৈ মই অহাবাৰখন আলোচনা চক্ৰ কৰিম বুলি ভাবিছোঁ। হুঁচৰি দলবিলাকলৈ আমি আহ্বান জনাম যে আমাৰ পৰম্পৰাগত হুঁচৰি নামবিলাক গাওক আপোনালোকে। মোৰ লগত আছে প্ৰাঞ্জল কলিতা আছে, আমি অসমৰ বাহিৰতো বিহু কৰিছোঁগৈ। এই প্ৰাঞ্জল কলিতা, কথা হ'ল আমি কিন্তু তেতিয়াৰ সেই পৰম্পৰাগত বিহু নামখিনিহে গাইছিলোঁ। মানে কি নহওক, সদুশেষত আজিৰ এই প্ৰতিযোগিতাখনি সফল কৰাত, এই প্ৰতিযোগিতাখনিত আপোনালোকে উদ্যোক্তাৰ পৰা এই দৰ্শকসকলে, প্ৰতিযোগীসকলে যি এটা আমাক সঁহাৰি জনালে, যি সহযোগিতা আগবঢ়ালে, তাৰ কাৰণে আমি বিচাৰকদের তৰফৰ পৰা কৃতজ্ঞতা জনাইছোঁ। আৰু জয় পৰাজয় আছেই। ঢোলবাদন সশাখাৰ প্ৰতিযোগী কম, বাকী প্ৰতিযোগিতা যথেষ্ট কঠিন হৈছে। যি কি নহওক, সৃষ্টিশীল নৃত্যৰ সশাখাৰ দ্বিতীয় পুৰস্কাৰ দীপিকা ডেকা।
প্ৰথম পুৰস্কাৰ নৱনীতা বৰুৱা, সৃষ্টি নৃত্য ক শাখাৰ দ্বিতীয় আয়ুষী বৰা আৰু প্ৰথম অনুৰাগ গগৈ। মোৰ পৰি প্ৰতিযোগিতাৰ দ্বিতীয় দৃষ্টি দাস আৰু প্ৰথম অৰণ্য দত্ত। ভুলবাদন খ শাখাৰ দ্বিতীয় দীপু আৰন্ধৰা আৰু প্ৰথম মানৱ চুতীয়া। ভুলবাদন ক শাখাৰ দ্বিতীয় মৃদু মঞ্জিল গগৈ আৰু প্ৰথম, এইটো আপোনালোকে প্ৰত্যেকেই জানে কোন হ'ব পাৰে, প্ৰথম মৃগান্ত দত্ত। গতিকে মই আনুষ্ঠানিকভাৱে এই আজি প্ৰতিযোগিতাৰ ফলাফল আমাৰ শ্ৰদ্ধাৰ এই বিহুৰ উদ্যোক্তাৰ হাতত দি আমি আপোনালোক আমাৰ এইখিনিত আৰু এটা কথা আছে। আমাৰ মোক কৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শিল্পী আমাৰ মোৰ সহযোগী বিচাৰকে অকণমান নৃত্য আপোনালোকৰ আগত প্ৰদৰ্শন কৰিব আৰু মই ফলাফলটো আমাৰ সন্মানীয় উদ্যোক্তাৰ হাতত দিছোঁ। ঠোঙা ডালতে নকুহি পাতে ওই বেৰিলে কোমল কৈঐ পাত বসন্তৰ জাননী যমনৰ আমনিঐ ও বিহু বিহু লাগি গান। আচলতে নতুন লুণপুৰীয়া আৰু খৰঙী যুৱ সমাজৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আয়োজিত ৰঙালী বিহু সন্মিলনৰ আহি আহি হয়তো আমি অন্তিম পৰ্যায় পাইছোহি। আজি প্ৰতিযোগিতাৰ বিচাৰক হিচাপে উপস্থিত থাকি খুবেই ভাল লাগিলে। পোনপ্ৰথমে সমূহ উদ্যোক্তা মণ্ডলী তথা সহকাৰী বিচাৰক আৰু অভিভাৱকসকল, দৰ্শক মণ্ডলী, প্ৰতিযোগীসকল সকলোকে বিহু আৰু নৱবৰ্ষৰ ওলগ জনাইছোঁ। খুবেই ভাল লাগিলে প্ৰতিযোগিতাখনত উপস্থিত থাকি। দিনটো যথেষ্ট কষ্টও হৈছে। ইতিমধ্যে গম পাইছে যে মই চাকৰিও কৰোঁ, স্কুলৰ পৰা আহিছোঁ। প্ৰায় 6:30 বজাতে ঘৰৰ পৰা ওলাই স্কুল কৰিছোঁ। স্কুলৰ পৰা আকৌ ওলাই মেলি বিহুখনলৈ আহিছোঁ। গতিকে দিনটো এটা বহুত ব্যস্ততাপূৰ্ণ ভাৱে গৈছে। গতিকে তথাপি নাচ বা নৃত্য হৈছে মোৰ নিচা। সেইবাবে হয়তো আপোনালোকৰ মাজলৈ ওলাই আহিব পাৰিছোঁ আৰু ৰাইজে যিহেতু বিচাৰিছে ভাগৰকো আওকাণ কৰি আপোনালোকৰ মাজত আছোঁ আৰু দুইজন বিচাৰকে মিলি খুব এটা সুন্দৰ ফলাফল দিবলৈ আগবাঢ়িলোঁ। নিশ্চয় আপোনালোকে সুখী হৈছে। মই কেইটামান মাত্ৰ কথা কওঁ ইয়াত মঞ্চখনত নাচৰ বিষয়ে কেইটামান ক'বলৈ লৈছোঁ কথা। বিহু নাচ আমি পূৰ্বতে কি আছিলে সকলোৱে জানে। পূৰ্বতে গছৰ তলত আছিলে আৰু লাহে লাহে ক্ৰমান্বয়ে আহি মঞ্চ পালেহি আৰু এই মঞ্চ যে পালেহি, এই মঞ্চ পোৱা পৰ্যায়টো আমাৰ এবছৰ বা দুবছৰতে হোৱা নাই। কিন্তু এই প্ৰক্ৰিয়াটো আমাৰ যিটো প্ৰক্ৰিয়া বছৰ বছৰ ধৰি চলিয়ে আহিছে। সেই ইমানেই বছৰ বাগৰিলে মঞ্চৰ বিহুৰো যে কেইবছৰৰ পাছতে শতিকা অতিক্ৰম কৰিব। গম পাইছেনে? উদাহৰণস্বৰূপে আমাৰ লতাশিল বিহু প্ৰায় ৭৪ বছৰমান হ'ল নেকি, মই যদি ভুল কৰা নাই। তাকে বেছিও হ'ব পাৰে দেই, আপোনালোকে চাই ল'ব। গতিকে কেইবছৰলৈ আছে তেতিয়াহ'লে 100 বছৰ গৰকিবলৈ মঞ্চৰ বিহুৱে। আদিম বিহুৰ কথাটো বাদেই দিলোঁ। আদিম বিহু কি আছিলে আমাৰ হয়তো পূৰ্বপুৰুষসকলেও এতিয়া দেখা তেনেকুৱা ধৰণৰ পূৰ্বপুৰুষ জীৱিত অৱস্থাত নাই চাগে, হয়নে নহয়? যিসকলে দেখিছে মঞ্চতেই দেখিছে। ছাৰে কৈছে যে নামৰ ক্ষেত্ৰত আধুনিকতা আহিছে, ভংগীমাৰ ক্ষেত্ৰত আধুনিকতা আহিছে, সাজপাৰৰ ক্ষেত্ৰত আহিছে। যিহেতু আমাৰ মঞ্চলৈ বিহুখন আহিলে আমাৰ
আগৰ বস্তুবোৰ আমি কিছুমান হাল সলনি ঘটাব লগা হ'ল এইটো কাৰণে হাল সলনি ঘটাব লগা হ'ল আগতে যেতিয়া বিহু মাৰিছিলে গছৰ তলত বিহু মাৰিছিলে তেতিয়া পানী অনা গাভৰু জাক বা গছৰ তললে হাঁহি খিকিন্দালি মাৰি বিভিন্ন কামত যোৱা সেই গাভৰু জাকে যি পিন্ধি আছিলে যেনেদৰে পিন্ধি আছিলে তেনেকৈ বিহু মাৰিছিলে কিন্তু বৰ্তমান মঞ্চলৈ আহিলত আমাৰ কাপোৰৰ ক্ষেত্ৰত হওক সাজপাৰৰ ক্ষেত্ৰত হওক ভংগীমাৰ ক্ষেত্ৰত হওক নামৰ ক্ষেত্ৰত হওক কিছুমান শালীনতা আহিলে আগতে নাম আমি বহুত মানে ক'ব নোৱাৰি সমাজৰ আগত গাব নোৱাৰা নাম কিছুমানো আমাৰ পূৰ্বপুৰুষসকলে গাইছিলে আৰু সমাজৰ আগত নাচিব নোৱাৰা ভংগীমা কিছুমানো আমাৰ মানে তেওঁলোকে ব্যৱহাৰ কৰিছিলে কিন্তু মঞ্চলৈ অহাৰ ফলত আমি শালীনভাৱে কৰিব লগা হ'ল কথাখিনি এইকাৰণে কৈছোঁ কাৰণ কেতিয়াবা আমি ভুলটো সোধে আমাক আমি দেখুৱাই দিব লগা হয় তেতিয়া কিছুমান ল'ৰা ছোৱালীয়ে কয় কি কিছুমান মানে প্ৰতিযোগীয়ে কয় বাইদেউ আমাৰ অঞ্চলততো এনেকৈ চলি আহিছে আপুনি কিয় ভুল বুলি ক'লে বা কিবা বিহু হৈছে স্বতঃস্ফূৰ্ত বস্তু তাক আমি ভুল বা শুদ্ধ বুলি কোৱাৰ কোনো আমাৰ অধিকাৰ নাই বিহুটো আমাৰ নিজৰ নহয় গতিকে বিহু স্বতঃস্ফূৰ্ত প্ৰতিজন কৃষিজীৱী অসমীয়াৰ মাজতেই বিহু আছেই কিন্তু কথা হ'ল কি আমাৰ অসমীয়া ভাষাটো যেনেকুৱা ধৰণৰ যে ক'ৰবাত হয়তো ভাষাৰ আঞ্চলিক ৰূপো আছে বিভিন্ন কথিত ক্ষেত্ৰত বেলেগ আৰু লিখিত ভাষাও আমাৰ বেলেগ লিখিত ভাষাটো এটা মান্য ভাষা হিচাপে লোৱা হয় বা সকলোৱে আমি গ্ৰহণ কৰোঁ সকলোৱে আমাৰ অফিচ কাছাৰী আদিত গ্ৰহণ কৰে ঠিক তেনেকৈ মঞ্চৰ পালত মঞ্চ বা প্ৰতিযোগিতা পোৱাৰ লগে লগে আমাৰ বিহু নাচত আমি কিছুমান মান্য ৰূপে আমি গ্ৰহণ কৰোঁ কিছুমান অঞ্চলত চলিত বস্তু শুদ্ধই হয় আমি এটা নিয়ম শৃংখলা আমি নিজেই মানে বনাই লৈছোঁ গতিকে সেই বস্তুখিনি যদি আমি সঠিকভাৱে নিওঁ তেতিয়া হয়তো ইমানখিনি বিতৰ্ক নহ'ব বুলিয়ে মই ভাবোঁ আৰু সংস্কৃতি হৈছে আমাৰ কৃষ্টি হৈছে যে প্ৰত্যেকটো বস্তু আমি কৰ্ষণ কৰি আমাৰ আচৰণেই হওক সাজপাৰ খাদ্যাভ্যাস ভংগীমা যিয়েই নহওক আমি কৰ্ষণ কৰোঁ মানে সদায় কৰি থাকোঁ আৰু সংস্কৃতি হৈছে সেইটো আমি সংস্কাৰ কৰোঁ মানে আমি শুধৰণি কৰোঁ গতিকে সংস্কাৰ কৰিবলৈ যাওঁতে আমি ভদ্ৰ নম্ৰ আমাৰ নৈতিকতা আৰু আমি যিটো বস্তু কৰিছোঁ তাক সাধনা কৰিব লাগিব আৰু শ্ৰদ্ধা জনাব লাগিব প্ৰতিজন প্ৰতিযোগীকে মই কেৱল মাত্ৰ কৈছোঁ যে আপোনালোকে যি কৃষ্টি বজাই ৰাখিবলৈ আহিছে শ্ৰদ্ধা জনাওক নৈতিকতা অব্যাহত ৰাখক আৰু মঞ্চ এখন যে পাইছে উদ্যোক্তাসকলকো ধন্যবাদ আপোনালোকক প্ৰস্তুত কৰি দিছে বিশেষ নকওঁ সময় বহুত হৈছে বুলি কৈছে অকণমান মই নাচি দেখুৱাব বিচাৰিছোঁ ভাগৰ যুগৰ কাপোৰৰ অৱস্থা নাই অকণমানহে নাচিম যদি কিবা ভুল হয় ক্ষমা কৰিব ধন্যবাদ